এভৰিৱান ইতিমধ্যে বহুতে সুধি আছিলে যে এক্সাম ডেটৰ বিষয়লৈ গতিকে যেটো আমাৰ এপিএসসি আছিলে এপিএসসি গ্ৰেড 4 লগতে নেক্সট আছিলে ডিএইচএস এক্সামটো কেতিয়া হ'ব অৰ্থাৎ এতিয়া এইখিনি হৈছে আমাৰ যেটো আমি যদি চাও এক্সামৰ ডেটটো তেতিয়া আমি সকলোৱে জানো যে আৰু সকলোৱে আশা কৰি আছে যে ডিসেম্বৰত হ'ব বুলি সো গতিকে ডিসেম্বৰ ডেটটো আমাৰ কাৰণে টাৰ্গেট হয় এটো আনঅফিচিয়েল আপডেট হয় যেহেতু ইয়াৰ পৰিপ্ৰেক্ষিতত কোনো ধৰণৰ অফিচিয়েল ডাটা ইতিয়ালৈকে মেনশন কৰা নাই কি এক্সাম কেতিয়া পাতিব কিন্তু এটা কথা ওপৰত লক্ষ্য কৰিব পাৰি ইতিয়ালৈকে যিখিনি ৰিক্ৰুটমেন্ট আহি আছিল যেহেতু জেডব্লিউ এক্সামৰ কাৰণে আহি আছিল আৰু লগতে ডিএইচএস ৰ কাৰণে আহি আছিল আৰু লগতে এপিএসসি গ্ৰেড 4 কাৰণে এইকেইটা হৈছে আমাৰ হেখৰ 2025 ৰ ৰিক্ৰুটমেন্ট হয় যত ভালেখিনি সকলোতে ভেকেন্ট আছে পোষ্ট আছে সো গতিকে এতিয়া লাষ্ট ৰিক্ৰুটমেন্ট আমাৰ 2025 ৰ বাবে আছে এই তিনিটা ৰিক্ৰুটমেন্ট আৰু ইয়াৰ ভিতৰত ডিসেম্বৰৰ টাৰ্গেট লোৱা হৈছে যে ডিসেম্বৰতে এক্সামটো হ'ব সো গতিকে 2026 ৰ ভিতৰত আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চ মানত হয়তো এই সকলোখিনি প্ৰক্ৰিয়া কমপ্লিট হ'ব অৰ্থাৎ আপোনালোকৰ যিখিনি স্কিল টেষ্ট যত স্কিল টেষ্ট দৰকাৰ হ'ব তাত এই সকলোখিনি ইয়াতে ইনষ্ট্ৰাকচনৰ মতে ফলো কৰিব যিমানটো ডেটৰ মতে যিটো ৰিক্ৰুটমেন্টত প্ৰয়োজন হয় সো গতিকে আৰু লগতে মোক বহুতে সুধি আছিল যে ঠিক আছে এক্সাম ডেটটো ডিসেম্বৰ বুলি আমি মানি লৈছো সো গতিকে ইয়াতে সুধিছিলে যে ইয়াৰ যেটো সিলেবাস হয় সিলেবাসটো জনাবৰ কাৰণে সো গতিকে মই আপোনালোকক সিলেবাসটো জনাই দিব বিচাৰো এই ভিডিওটোতে যেটো আমি ইয়াত আলোচনা কৰিম ডিএইচএস আৰু লগতে আলোচনা কৰিম আমি যেটো আমাৰ এপিএসসি গ্ৰেড 4 হয় ইয়াৰ সকলোখিনি আমি সাম যে সিলেবাস কি হয় সো গতিকে আমি প্ৰথমতে ডিএইচএস যদি চাও ইয়াতে আমাৰ জেনাৰেল নলেজ থাকিব কারেন্ট এফেয়াৰ্স লগতে ইন্ডিয়ান হিষ্ট্ৰি জিওগ্ৰাফি পলিটি আৰু লগতে আসাম ষ্টেট হিষ্ট্ৰি কালচাৰ ফেষ্টিভেলছ ইম্পৰ্টেন্ট অৰ্গানাইজেচন ডে এখিনি থাকিব নেক্সট যদি চাও আমি ইংলিশ ল্যাঙ্গুৱেজটো থাকিব ইয়াত হ'ব বেসিক গ্ৰামাৰ নাউন ভাৰ্ব টেন্স প্ৰেপজিশন আৰু ভয়েসটো থাকি ইয়াতে ঠিক আছে ভয়েসটো থাকিব নেক্সট সাইনো এন্টো আৰু লগতে আমাৰ সিম্পল সেন্টেন্স কাৰেকশন বিলাক থাকিব অৰ্থাৎ এৰৰ ডিটেকশনো কিছুমান থাকিব বা স্পেলিং মিস্টেক দিয়া থাকিব স্পেলিংটো কাৰেক্ট কৰিব লাগে ৰিডিং কম্প্ৰিহেনশন থাকিব যত আমাৰ 5 মাৰ্কস মান ইয়াতে অহাৰ চান্স থাকে আৰু ম্যাথমেটিক্স থাকিব ক্লাস 8 to 10 লেভেলৰ ইয়াতে দেখা পাব আপোনালোকে নেক্সট আমাৰ নাম্বাৰ সিস্টেমৰ ওপৰটো আহিব ইয়াতে নাম্বাৰ সিস্টেম পাৰ্সেন্টেজ এভাৰেজ সিম্পল ইন্টাৰেষ্ট ৰেশিও প্ৰপোৰ্শন আৰু এইখিনি মই সকলোখিনি উঠাইছো পিওয়াইকিউ অৰ্থাৎ প্ৰিভিয়াস পেপাৰৰ পৰা কি টপিকটো ইয়াতে যোৱা বছৰ ইনক্লুড হৈছিল সেইখিনি আপোনালোকক দেখুৱালো তাৰ পিছতে আমি এক্সট্ৰা যিখিনি টপিক হয় সেইখিনি সামগে ঠিক আছে ডাটা হ্যান্ডলিং এনেকুৱা ধৰণৰ টপিকখিনি সামগে ট্ৰিগোনোমেট্ৰি জিওমেট্ৰি লগতে এলজেব্ৰা এইখিনিটো চাবই লাগিব সকলোখিনি লগতে নেক্সট যদি চাও ৰিজনিং যেটো আমাৰ সিৰিজ থাকিব কোডিং ডিকোডিং এনালিসিস আৰু ডাইৰেকশন এন্ড সিকোয়েন্স নেক্সট যদি চাও আমি এপিএসসি গ্ৰেড 4 কাৰণে ইম্পৰ্টেন্ট হয় বহুতে মোক সুধি আছিল এপিএসসি গ্ৰেড 4 কাৰণে জনাব লাগে সো গতিকে জেনাৰেল নলেজ ইন্ডিয়ান কনস্টিটিউশন থাকিব ফ্ৰীডম মুভমেন্ট আসাম জিওগ্ৰাফি কালচাৰ লিটাৰেচাৰ স্পোৰ্ট এৱাৰ্ড ইম্পৰ্টেন্ট স্কিম লগতে ইংলিশ ভোকেবুলাৰি বেসিক গ্ৰামাৰ ইউজেস আৰু স্পৰ্টিং এৰৰ এইখিনি হৈছে আমি প্ৰিভিয়াস পিওয়াইকিউ কি দেখা গৈছিল সেইখিনি আপোনালোকক আলোচনা কৰিলো আৰু ৰাইটিং সিম্পল সেন্টেন্স থাকিব লগতে ম্যাথমেটিক্স থাকিব ম্যাথমেটিক্সত ফান্ডামেন্টাল এৰিথমেটিক টাইম এণ্ড ৱৰ্ক প্ৰফিট এণ্ড লছ লগতে ফ্ৰেকশন এণ্ড ডেসিমেল আৰু ৰিজনিংত যদি চাও লজিক্যাল ৰিজনিংত মিসিং নাম্বাৰ ক্লাসিফিকেশন সিৰিজ বেসিক লজিক কুৱেশ্যন বিলাক থাকিব সো গতিকে আমি যিমানখিনি কথা আলোচনা কৰিলো যে এই এক্সাম ডেটটোৰ বিষয়লৈ এইখিনি হৈছে অফিচিয়েল নহয় যেহেতু আনঅফিচিয়েল হয় সো গতিকে এতিয়া আমি যদি চাও এই এক্সাম ডেটটো আমি ডিসেম্বৰ মান্থটো ফিক্সড বুলি ধৰিছো কাৰণ আমাৰ লাষ্ট ৰিক্ৰুটমেন্ট হিচাপে আছে জেডব্লিউ ঠিক আছে জেডব্লিউ আছে আৰু লগতে ডিএইচএস এক্সামটো লাষ্ট ৰিক্ৰুটমেন্ট হয় আৰু লগতে আছে আমাৰ যেটো এপিএসসি গ্ৰেড 4 অৰ্থাৎ ইয়াৰ পৰিৱৰ্তে আমি আশা কৰিব পাৰো যে জেডব্লিউ এক্সামটো যেহেতু ডিসেম্বৰতে হ'ব ডিএইচএস ৰ এক্সামটো ডিসেম্বৰতে হ'ব এপিএসসি গ্ৰেড 4 এক্সামটো ডিসেম্বৰতে হ'ব সো গতিকে 2025 চনৰ এটো লাষ্ট ৰিক্ৰুটমেন্ট আৰু লাষ্ট অপৰচুনিটি তাৰ পিছত আমাৰ 2026 এন্ট্ৰি হ'ব অৰ্থাৎ 2026 তে এই সকলোখিনি আমি এপইন্টমেন্ট লাভ কৰিম অৰ্থাৎ ফেব্ৰুৱাৰী জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল এনেকুৱা এপ্ৰিল মানতে এইখিনি পাব লাগে সো গতিকে ইমানে ইনফৰমেশন আছিল বহুতে সুধি আছিল এইখিনি কথা কলো এইখিনি আনঅফিচিয়েল হয় সো গতিকে আপুনি প্ৰিপাৰেচনটো ভালকৈ অব্যাহত ৰাখক আৰু লগতে যিখন আপোনালোকৰ সিলেবাস দিয়া হল এই সিলেবাসখন আপোনালোকে ফলো কৰিব আৰু ইয়াতে আমি সিলেবাসখনৰ পিওয়াইকিউ বিলাকে ইয়াতে ফলো কৰি আপোনালোকক এই সবিশেষে আলোচনা কৰা হ'ল সো ভিডিওটো ইমানটা ভাবটো কৰিছো চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু চেনেলটোৰ লগত জড়িত হৈ থাকিব সকলোখিনি খবৰ টাইমত আপডেট থাকিব পাৰিব